জুবিন গাৰ্গলৈ পত্নী গৰিমা গাৰ্গে এটা সুন্দৰ উপহাৰ আগবঢ়াইছে জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ আগমুহূৰ্তত। আৰু সেই উপহাৰটো কি আপোনালোকে গম পায়নে? যিটো বস্তু জুবিনে সদায় ব্যৱহাৰ কৰি আছিল। আপোনালোকক মই ভিডিঅ'টো লগাই দিম, চাওক। আপোনালোকে চালে আচৰিত হ'ব সেই উপহাৰটো। এই উপহাৰটো হৈছে কি? চাওকচোন, অনুমান কৰিব পাৰিলেনে? হাতত কি দেখিছে আপোনালোকে? হয়, হাতত গৰিমা গাৰ্গৰ হাতত এইটো হৈছে এটা চাদা টেমি। হয়, কোনোবাই টেমা বুলিও ক'ব পাৰে। এইটো হৈছে এটা চাদা টেমা। কাৰণ শিল্পীজনে প্ৰায়বোৰ ঠাইতে দেখা পোৱা যায় তেওঁ চাদা খাই ভাল পাইছিল। যদিও বেয়া বস্তু, তেওঁ সেইটো সেৱন কৰিছিল। তেখেতৰ এটা দীঘলীয়া আচলতে অভ্যাস আছিল। তাৰ পৰিপ্ৰেক্ষিতত তেখেতে গান গাই থাকোঁতেও কেতিয়াবা হাতৰ টিপতে লৈ চাদাকণ ভৰাই থোৱাৰ দৃশ্য উপলব্ধ প্ৰায় ছ'চিয়েল মিডিয়াৰ ভিডিঅ'বোৰত। গতিকে আমি একো আচৰিত হোৱা নাই। আৰু তেখেতৰ অন্তিম যাত্ৰাত তেওঁ ভাল পোৱা এই বস্তুটো আচলতে দিয়াৰ কাৰণে আমিও সুখী হৈছোঁ। আৰু তিনিখিলা নাহৰ পাত দিছে। আপোনালোকে নাহৰৰ লগত জুবিন গাৰ্গৰ কি সম্বন্ধ আপোনালোকে খুব ভালকৈয়ে গম পায়। গানৰ পৰা আৰম্ভ কৰি ইত্যাদি ইত্যাদি বহু কথা প্ৰকৃতিৰ লগত। গতিকে নাহৰ পাত তিনিখিলাও এই গামোচাখনত বান্ধি তেখেতৰ পৰিবাৰে এই অন্তিম যাত্ৰাত আচলতে নিজৰ স্বামীক সেই ভালপোৱা উপহাৰটো আচলতে দিছে। যিটো উপহাৰে আচলতে মানুহৰ মন চুই গৈছে। আৰু এই উপহাৰটো আচলতে এটা আনকমন উপহাৰ, এক্সেপশ্যনেল উপহাৰ। তেখেতৰ পৰিবাৰে আচলতে এইখিনি চিন্তা কৰিছে। কাৰণ যিখিনি সময়ত আমি হেৰুৱাব নালাগিছিল জুবিন গাৰ্গক, আমি হেৰুৱাই পেলালোঁ। আৰু এই হেৰুৱাই কেনেকৈ পেলালোঁ এইখিনি নতুনকৈ দোহৰাৰ প্ৰয়োজন নাই বুলি ভাবোঁ। কিয়নো সকলো ৰাইজে বৰ্তমান সময়ত ম্ৰিয়মান। আৰু খন্তেক সময়ৰ পিছতেই তেখেত বিলীন হৈ যাব এই পৃথিৱীৰ পৰা। হয়, তেখেত সোণাপুৰত তেখেতৰ এই পাৰ্থিৱ শৰীৰ নাইকিয়া হৈ যাব, ছাই হৈ যাব, ধোঁৱা হৈ যাব, পৃথিৱীত বিলীন হৈ যাব। তেওঁৰ থাকি যাব মাত্ৰ তেখেতৰ স্মৃতি, তেখেতৰ স্মৃতিৰাজি, তেখেতৰ সৃষ্টিৰাজি, তেখেতে কৰা সুৰবোৰ, তেখেতে কৰা গানবোৰ, তেখেতে কৰা মিউজিকবোৰ কি যে থাকি নেযাব, আমি তেখেতক কেতিয়াও পাহৰিব নোৱাৰোঁ। কিয়নো জুবিন গাৰ্গে অসমীয়া সাংস্কৃতিক ভঁৰাললৈ এই খুব কম সময়ৰ ভিতৰতে যিমানখিনি দিলে, এইখিনি আচলতে আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। অসমীয়াৰ সাংস্কৃতিক ভঁৰাললৈ তেওঁ বহু অৱদান আগবঢ়াই গ'ল। আৰু যদি কিছুদিন থাকিলে হয়, আমি আৰু আশা কৰিব পাৰিলোঁ হয়। তেখেতে গান দিলে, চিনেমা দিলে, আৰু কি দিয়া নাই, বহু দিলে। দুখীয়া লোকক সহায় কৰিলে, লাগিলে নিজৰ পকেটৰে হওক, নিজৰ পকেটটো খালীয়ে হওক। ঠিক আছে দিয়ক, এনেবোৰ ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে আৰু শিল্পীজনাৰ এই শেষ যাত্ৰাত আপোনালোকে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাচক। ধন্যবাদ।